হয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিয়ে প্ৰকাশ কৰা বিশ্বৰ শ্ৰেষ্ঠ 2% বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে চিপাঝাৰ টেকেলীয়া কোৰ গ্ৰান্টৰ ডক্টৰ সাগৰ ভট্টৰায়ে। সাগৰ ভট্টৰায়ৰ যি এই কৃতিত্ব, ইয়াত সমগ্ৰ চিপাঝাৰবাসী এক প্ৰকাৰ গৌৰৱান্বিত। শক্তিৰ পুনৰ নৱীকৰণ বিষয়ৰ ওপৰত গৱেষণা কৰি থকা ডক্টৰ সাগৰ ভট্টৰাই বৰ্তমান গুৱাহাটী IIT এগৰাকী গৱেষক বিজ্ঞানী হিচাপে বৰ্তমান কৰ্মৰত। চিপাঝাৰ টেকেলীয়া কোৰ গ্ৰান্টৰ বৰ্তমান বিজ্ঞানীগৰাকীৰ পিতৃগৃহত আমি উপস্থিত আছোঁ। আমাৰ সৈতে আছে ডক্টৰ সাগৰ ভট্টৰাই। আমি ND24লৈ আপোনাক স্বাগতম জনালোঁ। যিহেতু আপোনাৰ এই সাফল্য, কেনেদৰে এই যাত্ৰাত আপুনি আগবাঢ়িছে, কেতিয়াৰ পৰা এই গৱেষণাত নিমগ্ন হৈছে, এই সমগ্ৰ পৰ্যায়টো আমাৰ ND24 দৰ্শকসকলে এবাৰ আপুনি ক'বলৈ। হয়, আপোনাক ধন্যবাদ জনাইছোঁ। তো মোৰ টপিকটো হৈছে ৰিনিউৱেবল এনাৰ্জি বা পুনৰ নৱীকৰণযোগ্য সম্পদ। এটা হৈছে ছ'লাৰ। তো মোৰ মেইনলি ছ'লাৰ এনাৰ্জিৰ ওপৰত মই কাম কৰি আছোঁ। তো এই কামটো মোৰ আৰম্ভ হৈছে PhD পিৰিয়ডৰ পৰা। আৰু 2019ত মই PhD যেতিয়া কৰিছোঁ, 2019ৰ পৰা 2022লৈকে, তো সেই পিৰিয়ডৰ পৰাই মই অৰ্গেনিক ছ'লাৰত কাম কৰি আহিছোঁ। তো অৰ্গেনিক ছ'লাৰটো হৈছে যে এইটো এটা বহুত ফিউচাৰ স্ক'প থকা এটা বিষয়, যোনটোত আমি অহা 5 বছৰত আপুনি দেখা পাব বা 10 বছৰত যে এই চিলিকন যিবিলাক ছ'লাৰ আছে সেইটো কমপ্লিটলি ৰিপ্লেচ হৈ যাব অৰ্গেনিক ছ'লাৰৰ পৰা। তো আমি সেইটোৰ ওপৰতে এতিয়া বা আমাৰ বহুতকেইটা গ্ৰুপৰ লগত মই কাম কৰি আছোঁ। তো সেইটোৰ ফলত আমাৰ গভৰ্ণমেণ্ট হওক বা আমাৰ দেশৰ বা আমাৰ হিউমেন মেনকাইণ্ডৰ তেওঁলোকক লাভ হ'ব। আৰু বৰ্তমান যিহেতু গুৱাহাটী IITত এগৰাকী কৰ্মৰত গৱেষক বিজ্ঞানী হিচাপে আছে, ইয়াৰ পিছৰ পৰ্যায়ত কেনেদৰে আপোনাৰ গৱেষণা আগবঢ়াই নিব? অলৰেডি মই টেকন'লজি ইন'ভেশ্যন হাব তাতে আছোঁ। মই ইয়াৰ উপৰি মই চিটকাৰা ইউনিভাৰ্চিটিটো এডজান্ট ফেকাল্টি হিচাপে আছোঁ। তো এই দুয়োটা কাম একেলগে চলাই আৰু ৰিচাৰ্চত মেইনলি আমি গুৰুত্ব দিওঁ, যোনটো আমি টেকন'লজি ইন'ভেশ্যন হাবত কৰোঁ IIT গুৱাহাটীত। তো তাতে কি কৰোঁ যে আমি যিমান হেৰি আছে অৰ্গেনিক ডিভাইচ আছে, এইটোক আমি মানুহৰ কাৰণে কিমান ভাল এফিচিয়েণ্ট বনাব পাৰোঁ সেইটোৰ ওপৰত আমি কাম কৰি আছোঁ। আৰু ফিউচাৰতো মোৰ এইটোৱে থাকিব যে অৰ্গেনিক ছ'লাৰ হওক বা যোনটো আমি আকৌ নৱীকৰণ কৰিব পাৰিম, সেইটো যেনেকৈ আপুনি এনাৰ্জি চ'ৰ্চ জানে যে পেট্ৰল, ডিজেল এইবিলাক এটা টাইমত শেষ হৈ যাব। আৰু এতিয়া ডিজেলো চাগে বন্ধ হৈ গৈছে। তো কিন্তু ইয়াৰ অল্টাৰনেটিভ চ'ৰ্চ, যেনেকৈ আপোনাক চলাবৰ কাৰণেতো এনাৰ্জি লাগিবই, যেনেকৈ লাইট, ফেন, টিভি এইবিলাক চলাবৰ কাৰণে। তো সেই ৰিনিউৱেবল এনাৰ্জিৰ ওপৰতে মোৰ ফিউচাৰতো কাম থাকিব। আৰু অলৰেডি মই দুটা প্ৰজেক্ট কৰি আছোঁ। এটা হৈছে ফাণ্ডেড বাই DST গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু তাতে মই PI আৰু PI হিচাপে মই TIHৰ পৰাও প্ৰজেক্ট পাইছোঁ। তো এইবিলাক চব ৰিচাৰ্চৰ কাম। মোৰ আণ্ডাৰত এটা JRFও অলৰেডি কাম কৰি আছে, যোনটো এটা এই ছ'লাৰ ডিভাইচ বনাবৰ কাৰণে। আৰু ফিউচাৰতো সেইটোৱে থাকিব যে আমি কেনেকৈ মানুহৰ কাৰণে বা ৱৰ্ল্ডৰ কাৰণে আমি ভাল কাম কৰিব পাৰোঁ। আৰু এইটো যে কোৱা হয় যে দেশে মোক কাৰণে একো কৰা নাই, যেনেকৈ আমাৰ লগৰ যিকেইটা আছে, বহুতকেইজন বাহিৰত USAত আছে, UKত আছে, তেওঁলোক বাহিৰত কাম কৰি আছে অলৰেডি। তো তেওঁলোকে সোধে যে দেশে একো কৰা নাই। মই কওঁ যে তোমালোকে দেশৰ কাৰণে কি কৰিছা? তো আমি দেশৰ কাৰণে বা মানুহৰ বেটাৰ ফিউচাৰৰ কাৰণে আমি কাম কৰিব লাগিব। সেইটোৱে আমাৰ মেইন গ'ল। নিশ্চয়। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। ইয়াতে আছে সাগৰ ভট্টৰায়ৰ পিতৃগৰাকী। আপুনি অলপ উঠিব। যিহেতু আপোনাৰ পুত্ৰৰ এনেদৰে এটা সাফল্য লাভ কৰিছে, আপুনি নিশ্চয় গৌৰৱান্বিত। হয়, ND24 সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছোঁ আমাৰ ঘৰত পদাৰ্পণ কৰাৰ বাবে। আচ্ছা, যিয়ে নহওক, এই সাগৰৰ যিটো সফলতা, তাৰ বাবে আমি সুখী হৈছোঁ। আমাৰ অঞ্চলৰ ৰাইজ সুখী হৈছে। অকল অঞ্চলৰ ৰাইজ নহয়, জিলাবাসী, অসমবাসী গোটেই মানুহে আমাক খবৰ লৈছে। তাৰ বাবে আমি সকলোলৈকে খবৰ আটাই লৈ হিতাকাংক্ষীসকললৈ আমি ধন্যবাদ জনাইছোঁ। আৰু তেওঁৰ সফলতাত তেওঁৰ পৰিশ্ৰম, ঈশ্বৰৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদ, শিক্ষকসকলৰ আশীৰ্বাদ থাকিব। গতিকে সকলোৰে আশীৰ্বাদত তেওঁ আগবাঢ়ি গৈ আছে। আমি সুখী হৈছোঁ। হয়, আন এগৰাকী আছে, ইয়াৰ এগৰাকী স্থানীয় ব্যক্তি, সামাজিক ক্ষেত্ৰতো তেওঁ বিশেষ ধৰণে আগৰণুৱা। কি ক'ব সাগৰ ভট্টৰায়ৰ এই সফলতা?
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ শীৰ্ষ গৱেষক বিজ্ঞানী হিচাপে সাগৰ ভট্টাৰায়ৰ নাম সন্নিৱিষ্ট হোৱাত আমি সঁচাকৈ আমি সুখী আৰু গৌৰৱান্বিত। বিশেষ কৰি সাগৰ ভট্টাৰায়ৰ যিটো থেচিছ বা গৱেষণাৰ বিষয় সেইটো অত্যন্ত জটিল আৰু ইউনিক। এই ক্ষেত্ৰত সাগৰ ভট্টাৰায়ৰ যি মানে কষ্ট কৰিছে, যি মানে পৰিশ্ৰম কৰিছে, তাৰ বিনিময়ত অকল সাগৰ ভট্টাৰায়ৰ নহয়, এই গোটেই অঞ্চল বা বিশ্বৰে এটা নেক্সট লেভেলত এটা শক্তিৰ যিটো আৰু উৎস আমি সৌৰ শক্তি বুলিও, সেই বিষয়ে গৱেষণা কৰি ভৱিষ্যতে বিশ্বৰ শক্তিৰ উৎসক তেওঁলোকে এটা নতুন পৰ্যায়ৰ এটা মানে ডিফাইন কৰিছে। এই ডিফাইন কৰাৰ কাৰণে আমাৰ অঞ্চলৰ মোৰ ভাইটি, মোৰ ভতিজা, তেওঁৰ নাম যে সন্নিৱিষ্ট হৈছে, ভৱিষ্যতে বিশ্বৰ এটা যদি এনাৰ্জিৰ কথা আমি কওঁ, সেইটো হৈছে ছ'লাৰ মানে এনাৰ্জি। এই ছ'লাৰ এনাৰ্জিক লৈ তেওঁলোকে যিটো গৱেষণা কৰিছে, আমাৰ এই অঞ্চলৰ পৰা আমি এজন শীৰ্ষ বিজ্ঞানী পাইছোঁ, শীৰ্ষ গৱেষক বিজ্ঞানী পাইছোঁ। তাৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত। আমি ভৱিষ্যতে সাগৰ ভট্টাৰায়ৰ পৰা অকল এই বিষয়ত আৰু গভীৰভাৱে গৱেষণা আমি আশা কৰিছোঁ, আৰু তেখেতৰ পৰা মানৱ কল্যাণৰ কাৰণে যিমানখিনি আমি পাম, ভৱিষ্যতে মানৱ সম্পদৰ কাৰণে যিমানখিনি তেখেতৰ পৰা আমি পাম, তেখেতৰ পৰিশ্ৰম, তেখেতৰ অধ্যৱসায়ৰ পৰা যিমানখিনি আমি আশা কৰিছোঁ, তাৰ কাৰণে আমি গোটেই এই অঞ্চলৰ, অকল এই অঞ্চলৰ বুলি ক'লে নহ'ব, তেওঁ বিশ্ব পৰ্যায়ৰ এজন শীৰ্ষ বৈজ্ঞানিক। তাৰ কাৰণে আমাক এই গৌৰৱৰ মানে ক্ষণ আমাক আনি দিয়াৰ কাৰণে আমি সঁচাকৈ গৌৰৱান্বিত, আৰু ভৱিষ্যতে তেখেতৰ উজ্জ্বল হওক। আৰু এই যে ৰিনিউৱেবল এনাৰ্জিৰ কাৰণে যিটো তেওঁ কাম কৰি আছে, তাৰ কাৰণে তেওঁ লাগি থাকক, আৰু মানৱ সম্পদৰ কাৰণে বা মানৱ জাতিৰ কাৰণে যিটো এটা ভৱিষ্যতে যিটো এটা বাৰ্তা আহিব, সেইটো সমগ্ৰ বিশ্বৰ কাৰণে, সেইটো অন্ততঃ সমগ্ৰ বিশ্বৰ কাৰণে এটা সুখবৰ বুলি পৰিগণিত হ'ব। হয়, নিশ্চয় এনেদৰে তেওঁ সাগৰ ভট্টাৰায়ৰ ভৱিষ্যতৰ কৰ্মপন্থাক লৈ আশাবাদী। আমি পুনৰ আহিছোঁ সাগৰ ভট্টাৰায়ৰ ওচৰলৈ। আপুনি যিহেতু বৰ্তমান পাঞ্জাৱৰ এখন বিশ্ববিদ্যালয়তো সেৱা আগবঢ়াইছে, কেনেদৰে? মানে এতিয়া আপুনি ক'ব পাৰিব যে আমাৰ অসমত এইবাৰ আটাইতকৈ বেছি পাব্লিকেশ্যন মোৰ আছে, কাৰণ সেইটোৰ কাৰণে মোক পাঞ্জাৱে কৰিছে যে এডজাণ্ট ৰিচাৰ্চ ফেকাল্টি এটা চিটকাৰা ইউনিভাৰ্চিটি, ত' এইটো টপ A+ NAC ইউনিভাৰ্চিটি হয়। ত' সেইখন ইউনিভাৰ্চিটিয়ে এপ্ৰ'চ কৰি যে ইয়াতো আমাৰ PhD স্কলাৰ বা ৰিচাৰ্চত গাইডেঞ্চ এনেকুৱা কৰিব লাগে বুলি। ত' ৰিচাৰ্চটো এনেকুৱা হৈছে যে আপুনি কিমানটা টপিক নহয়, আপুনি কিমান ভালকৈ এটা টপিক বিষয়ে জানে, হাউ ৱেল ইউ ন' এনি পাৰ্টিকুলাৰ টপিক, তাতকৈ ভেৰাইটিজ অফ টপিক জানাতকৈ। সেইকাৰণে সেই ফিল্ডতে মই কৈছোঁ 3-5 ছেমি কণ্ডাক্টৰ হওক বা অৰ্গেনিক ছ'লাৰ, অৰ্গেনিক LED, এইবিলাকত একেই মোৰ ফিল্ড, আৰু এইবিলাকত মই গাইডেঞ্চ আগবঢ়াই আছোঁ। বহুত কেইজন প্ৰফেচাৰ হওক, তেওঁলোকৰ লগত আমি কাম কৰি আছোঁ। মোৰ অলমষ্ট মোৰ দেন 5 or 6 কাণ্ট্ৰিৰ লগতো মোৰ কলাবৰেশ্যন আছে। তো তাতো আমি কাম কৰিছোঁ যে কেনেকৈ আমি, তেওঁলোকৰ মেইন মটিভ হৈছে কেনেকৈ আমি নতুন ডিভাইচ বনাব পাৰিম যোনটো হোল ৱৰ্ল্ডৰ কাৰণে ভাল হওক, নেক্সট জেনেৰেশ্যন এটা হওক যে এতিয়াতকৈ নেক্সট 5 yearটো বেটাৰ হওক। সেইটো হয়। ধন্যবাদ। সাগৰ ভট্টাৰায়ৰ এই সফলতাত অঞ্চলটোত এক আনন্দ উল্লাস পৰিগণিত হৈছে, যিহেতু এগৰাকী অত্যন্ত পিছপৰা অঞ্চলৰ পৰা এজন যুৱকে এই সাফল্যৰ যাত্ৰাত খোজ দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।